টাংলাই খুবটাং সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ। আজি আকৌ এটা চুলিৰ লগত সংগতি থকা ভিডিঅ'ই লৈ আহিছো আপোনালোকৰ মাজত। আৰু এটো হৈছে দেখিছে আপোনালোকে এটা হেয়াৰ বেণ্ড, আৰু এটো মই কেনেকৈ বনালো গোটেই বস্তুখিনি আপোনালোকক দেখাব বিচাৰিছো। তাৰ কাৰণে আমাক লাগিব এডাল সিম্পল এনেকুৱা হেয়াৰ বেণ্ড লাগিব, আৰু দুটা কালাৰ মই উল ব্যৱহাৰ কৰিছো ইয়াতে, আৰু এডাল লাগিব আমাক হুক। আৰু এই কেইটা বস্তু দিয়ে আমি আমাৰ হেয়াৰ বেণ্ডডাল আমি ৰেডি কৰিব পাৰিম। আৰু এনেকৈ প্ৰথমতে এটা মেজিক ৰিং আমি বনাই ল'ব লাগিব, আৰু এইটো মেজিক ৰিংটোৰ কাৰণে এনেকৈ সূতাডাল লোৱা হৈছে। আৰু এই পাকটোতে আমি সিঙ্গল কুৰ্চা কৰিব লাগিব। এনেকৈ আপোনালোকে ভিডিঅ'টোত মন কৰিলে দেখিব। এনেকৈ দুটা ঘৰ মই বনালো, তিনিটা লৈছো চেইন, এইটো 4 নম্বৰ চেইনটো, আৰু তাৰ পাছত এইটো 5 নম্বৰটো। আৰু 5 নম্বৰ এনেকৈ 5টা ঘৰ বনোৱাৰ পাছতে যিডাল প্ৰথম সূতা আছিল এনেকৈ টানি দিলে এইটো লক হৈ যায়, আৰু এটোকে মেজিক ৰিং বুলি কয়। আৰু এনেকৈ ৰিংটো বনাই লোৱাৰ পাছৰ যিটো পদ্ধতি হয় সেইটো মই এতিয়া বৰ্তমান দেখাই আছো। এনেকৈ যিডাল চেইন বনে সেই চেইনডালৰ অকল মই এডাল সূতা লৈছো, এইখিনিতে মন কৰিব। আৰু এনেকৈ এটা পাক সম্পূৰ্ণ হোৱাৰ পাছত এনেকৈ প্ৰতিডাল চেইনতে আমি এনেকৈ সিঙ্গল কুৰ্চা কৰি যাব লাগিব। ৰাউন্ড 5টা যিটো ঘৰ আমাৰ বনাইছিলো সেই 5টা ঘৰত এনেকৈ কৰি আমি গৈ থাকিব লাগিব। আৰু আমি এনেকৈ হেয়াৰ বেণ্ডডাল সম্পূৰ্ণ হোৱাকৈ গোটেই ৰাউন্ডটো কৰিব লাগিব। আৰু মোৰ প্ৰায় হৈ গৈছে কৰি। আৰু এনেকৈ কমপ্লিট হোৱাৰ পাছত হেয়াৰ বেণ্ডডালত আমি এনেকৈ লগাই দিব পাৰিম, আৰু সিঙ্গল কুৰ্চা কৰি আমি হেয়াৰ বেণ্ডডাল ব্লক কৰিব লাগিব। আৰু যিহেতু আমাৰ প্ৰথম পদ্ধতিটো সম্পূৰ্ণ হ'ল, মই ভাবিলো যে ইয়াতে কেইবামান যদি ফুল লগাই দিওঁ দেখিবলৈ ধুনীয়া লাগিব। আৰু তাৰ বাবে এনেকুৱা 7টা ফুল মই বনাই ৰেডি কৰিলো। এতিয়া ফুলটো মই কেনেকৈনো বনালো সেইটোকে আপোনালোকৰ আগত দেখাব বিচাৰিছো। এতিয়া ফুলপাহ বনাবৰ বাবে এনেকৈ আমি প্ৰথমতে এটা গাঁঠি দিয়াৰ পাছত 4টা চেইন বনাব লাগিব। 4টা সিম্পলকৈ এনেকৈ চেইন বনাব লাগিব। আৰু এই চেইনডাল বনোৱাৰ পাছত এটা পাক দি আমি প্ৰথমতে যিটো চেইন বনাইছিলো তাতে ডাবল কুৰ্চা কৰিব লাগিব এনেকৈ। আৰু আমি এটা এটা ফুলৰ পাহ এনেকৈ বনাই যাব লাগিব। আৰু পাহটো এনেকৈ সম্পূৰ্ণ কৰিবৰ বাবে আমি 3টা চেইন বনাই প্ৰথমতে যিটো চেইনত আমি আৰম্ভ কৰিছিলো তাতে সিঙ্গল কুৰ্চা কৰি এনেকৈ বন্ধ কৰিব লাগিব। আৰু এনেকৈ ফুলৰ পাহকেইটা সম্পূৰ্ণ হোৱাৰ পাছতে গাঁঠি দি আমি ফুলপাহ ব্লক কৰিব লাগিব। আৰু এনেকৈ 5টা পাহেৰে আমাৰ ফুলপাহ সম্পূৰ্ণ হ'ব। আৰু ভাবিলো যে মাজত এটা মণি লগাই দিওঁ, দেখিবলৈ ধুনীয়া লাগিব। তাৰ কাৰণে এনেকৈ বেজিত সূতা এডাল লগাই লৈছো, আৰু এনেকৈ মণিটো বেজিতে সোমোৱাই তলৰ ফালৰ পৰা লৈছো, যাতে মই তলৰ ফালে গাঁঠিটো ভালকৈ দিব পাৰো, যাতে টানকৈ লাগি ধৰি থাকে।
এনেকৈ বেজিটো ওপৰৰ পৰা এনেকৈ সুমুৱাই দি আমি তলৰ ফালে এটা গাঁঠি দি এইটো বন্ধ কৰি দিব পাৰিম। আৰু এনেকৈ আমি 7টা ফুল বনাই ৰেডি কৰিলোঁ আৰু মই গোটেইকেইটাতে মণি লগাই বেজিৰে দি চিলাই দিলোঁ। আৰু ফুলকেইটা চিলাই হোৱাৰ পাছতে আঠা লগাই মই ওপৰত লগাই দিলোঁ আৰু আমাৰ এই হেয়াৰ বেণ্ডডাল এনেকৈ বনাই ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। খুব এটা সাধাৰণ পদ্ধতি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এনেকুৱা বিভিন্ন ধৰণৰ সৰু সৰু হাতৰ কাম লৈ মই পুনৰ আপোনালোকৰ মাজলৈ আহিম আৰু আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।